নৰ্থ ইণ্ডিয়ান বাকী ৰাইজ জয়তে আমি সকলোলৈকে নৰ্থ ইণ্ডিয়ান যুৱ সংঘৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহুৰ উৰুকাৰ দিনা অৰ্থাৎ পৰহি দিনা আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা আমাৰ গৃহ সমষ্টিৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰদ্ধাৰ ৰাজীৱ শদিয়া অকাল মৃত্যুত আমি সকলোৱে মৰ্মাহত হৈছোঁ। আৰু এই অনুষ্ঠানটোত আমি সেই তেখেতৰ আত্মাই চিৰশান্তি কামনাৰ অৰ্থে আমি আজি এই ভোজ ভাতৰ লগত সংগতি ৰাখি ৰাইজৰ সহযোগত আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিবলৈ বিচাৰিছোঁ। আৰু এই অনুষ্ঠানটো আমি কিছু সময় পিছতেই আমি শুভাৰম্ভ কৰিম, বন্তি প্ৰজ্বলন আমি শুভাৰম্ভ কৰিম। আৰু আমাৰ মাজত উপস্থিত আছে সংঘৰ বিষয় আমাৰ উপদেষ্টা লগতে প্ৰাক্তন সভাপতি সম্পাদক আৰু আমাৰ কাৰ্যনিৰ্বাহকৰ সমূহ বিষয়ববীয়া লগতে উপস্থিত ৰাইজ আমি সকলোকে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ আমি আগতীয়াকৈ অনুৰোধ জনাইছোঁ। যি কি নহওক এই অনুষ্ঠানটোত যোৱাকালি আমি খুব খৰখেদাকৈ আচলতে অনুষ্ঠিত কৰিবলগীয়া হৈছে। যোৱাকালি আমাৰ সতীৰ্থ অৰ্থাৎ ভাতৃপ্ৰতিম নীলকান্ত মৰাণ নালিয়া তেখেতে আচলতে এই কথাটো প্ৰথম উপস্থাপন কৰিছিলে। তেখেতৰ অহাকালিৰ দিনটোত এই অনুষ্ঠানটো শ্ৰদ্ধাঞ্জলি জনাব পৰা যাব নেকি এই কথাখিনি উপস্থাপন কৰিছিলে। যি কি নহওক তেখেতৰ পৰামৰ্শ মৰ্মেই আমি উপদেষ্টাসকলৰ কথা পাতিছিলোঁ আৰু তেওঁলোকৰ পৰামৰ্শ মতে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আমি তেখেতসকলক নৰ্থ ইণ্ডিয়ান যুৱ সংঘৰ তৰফৰ পৰা পোনপ্ৰথমৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ইয়াৰ লগে আমি যি কি নহওক আমি তেখেতৰ আত্মাই চিৰশান্তি কামনাৰ অৰ্থে আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে নৰ্থ ইণ্ডিয়ান যুৱ সংঘৰ উপদেষ্টা শ্ৰীযুত খগেন মৰাণ আমাৰ মাজত উপস্থিত আছে। উপদেষ্টা আন এগৰাকী উপদেষ্টা জিতু বৰা উপস্থিত আছে। আন এগৰাকী উপদেষ্টা তথা সতীৰ্থ নিবুল বৰা উপস্থিত আছে। আমি তেওঁলোককো অংশগ্ৰহণ কৰা অনুৰোধ জনাইছোঁ। প্ৰথমে আমি সন্মানীয় উপদেষ্টা খগেন মৰাণক আমি বন্তি প্ৰদান কৰিব অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ নিজৰ সমষ্টিৰ অৰ্থাৎ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ আত্মাৰ সদগতিৰ অৰ্থে আমি আজি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু আমি খুব কম দিনৰ ভিতৰত যিহেতু অহা কাইলৈ তেখেতৰ 3 দিনীয়া তিলনি, আমি তিলনিত আমি যিমান পাৰোঁ যাবলৈ চেষ্টা কৰিম। যি কি নহওক আমি যদিও যাব পৰা নাযায় আমি এখন 2 দিনৰ ভিতৰতে আমি এখন শোকৰ প্ৰস্তাৱ প্ৰস্তুত কৰি আমি গাঁওখনৰ পৰা এটা সজাতি দলে তেখেতৰ বাসগৃহত গৈ তেখেতৰ পত্নীৰ হাতত আমি অৰ্পণ কৰিম। আৰু এই অনুষ্ঠানটোত যিসকল ব্যক্তিয়ে স্বতঃস্ফূৰ্তভাৱে যদি আৰ্থিক দিশত সহায় কৰিব বিচাৰে তেওঁলোকক অহা কাইলৈৰ পৰা আমি আৰ্থিক দিশত নিজৰ সামৰ্থ্য অনুযায়ী আমি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি যিহেতু ইতিমধ্যে আমাৰ 3জন ব্যক্তিয়ে ইতিমধ্যে আমাক উল্লেখ কৰিছে তেওঁলোকে সামৰ্থ্য অনুযায়ী কিছু অৰ্থ আগবঢ়াইছে। আমি তেওঁলোকক এই হিচাপে ধন্যবাদ জনাইছোঁ। আৰু অহা কালিৰ পৰা আমাৰ সতীৰ্থসকলকো নিজৰ নিজৰ সামৰ্থ্য অনুযায়ী গাঁওখনৰ পৰা সামান্যতে আমি আৰ্থিক দিশত সহায় কৰিব যাব নেকি উক্ত পৰিয়ালটোক, কিন্তু সেই কথাখিনি চিন্তা কৰা হৈছে। সেয়েহে আমি সকলোকে অনুৰোধ জনাইছোঁ নিজৰ সামৰ্থ্য অনুযায়ী অহা কালিৰ পৰা সভাপতি সম্পাদকৰ লগতে আমাৰ সতীৰ্থসকলক নিজৰ নিজৰ বৰঙণিসমূহ জমা দিবলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ এইবাৰ জিতু বৰা তেখেতক আমি অংশগ্ৰহণ অনুৰোধ জনাইছোঁ। লগতে নৰ্থ ইণ্ডিয়ান যুৱ সংঘৰ প্ৰাক্তন সভাপতি
শ্ৰদ্ধাৰ নৱজ্যোতি মৰাণ, আন এগৰাকী প্ৰাক্তন সভাপতি বিতুপন মৰাণ, আমি তেওঁলোককো অংশগ্ৰহণ জনাইছোঁ। আমি খগেন মহন্তক চমুকৈ দুআষাৰ ক'বলৈ আমি নধলীয়া যুৱ মিলন সংঘৰ সভাপতি সম্পাদকে ধৰি কৰ্মকৰ্তাসকল, গাঁওখনৰ যুৱ সংঘৰ প্ৰাক্তন কৰ্মীসকল, গাঁৱৰ কণ কণ ল'ৰা ছোৱালীসকল আৰু মোৰ সতীৰ্থসকল, আজি ভোগালীৰ যি আনন্দ, সেই আনন্দ এই বছৰ বিশেষকৈ আমাৰ তিনিচুকীয়া জিলাত ম্লান পৰিছে। যিহেতুকে সিদিনা 12 জানুৱাৰীত ফিলবাৰী ৰসবাৰী মেলাত সাংস্কৃতিক অনুষ্ঠান কৰি থকাৰ সময়তেই আমাৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ শ্ৰদ্ধাৰ ৰাজীৱ শদিয়াদেৱে মঞ্চৰ পৰা পৰি আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হ'ল আৰু তেওঁৰ শেষ সংগীতানুষ্ঠান, সংগীতৰ সৈতে জড়িত শিল্পীগৰাকী সংগীতানুষ্ঠান কৰি থাকোঁতেই তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰিবলগীয়া হ'ল। গতিকে এই বাতৰিয়ে আমাৰ জিলাখনত, বিশেষকৈ আমাৰ শদিয়া সমষ্টিটোত এক শোকৰ ছাঁ পেলাই থৈ গ'ল। আমি ৰাজীৱ শদিয়াক আমাৰ নধলীয়া যুৱ মিলন সংঘৰ সোণালী জয়ন্তীৰ সময়ত তেওঁ সেই আমাৰ সোণালী জয়ন্তীৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে তাৰ পৰৱৰ্তী সময়তো আমাৰ গাঁৱৰ সাংস্কৃতিক অনুষ্ঠানত কেইবাবাৰো আহি আমাৰ ঘনিষ্ঠ হৈ পৰিছিল। সেইগৰাকী শিল্পী আমাৰ মাজৰ পৰাই অকালতে হেৰাই যোৱাত আমি সকলোৱে মৰ্মাহত হৈছোঁ। গতিকে আমি তেখেতৰ যি আত্মা, সেই আত্মা সদ্গতি কামনাৰ্থে গোটেই জিলাখনতেই তেখেতৰ সদ্গতি কামনাৰ্থে প্ৰাৰ্থনা চলিছে। আমিও নধলীয়া যুৱ মিলন সংঘৰ উদ্যোগত, ৰাইজৰ সহযোগত আজি এই বনভোজস্থলীতেই মাঘ বিহুৰ ভোজৰ থলীতেই আমি আজি তেখেতৰ আত্মাৰ সদ্গতি কামনাৰ্থে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতে য'তে থাকক, শান্তিয়ে থাকক, তেখেতৰ দৰে আৰু 10জন ৰাজীৱ শদিয়াৰ সৃষ্টি কৰক। আমাৰ সাংস্কৃতিক অনুষ্ঠানটো, সাংস্কৃতিক জগতখন জীয়াই ৰাখক, আগবঢ়াই নিয়ক, তাকে কামনা কৰি মই মোৰ থুলমূলীয়া বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ জনাইছোঁ নধলীয়া যুৱ মিলন সংঘৰ শ্ৰদ্ধাৰ উপদেষ্টা। ইয়াৰ লগে লগে আমি আৰু খুব চমুকৈ, যিহেতু আমাৰ মাজত কাঁইটীয়াৰ আমাৰ গাঁওখনৰ ব্যক্তি অৰ্থাৎ কাঁইটীয়াৰ গাঁও প্ৰধান উপস্থিত, তেখেতক আমি অংশগ্ৰহণ জনাইছোঁ। আৰু এই অনুষ্ঠানটোৰ সন্দৰ্ভত খুব চমুকৈ দুআষাৰ ক'বৰ কাৰণে নধলীয়া যুৱ মিলন সংঘৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ নৱজ্যোতি মৰাণ, তেখেতক আমি চমুকৈ দুআষাৰ ক'বলৈ জনাইছোঁ। ৰাজীৱ শদিয়াৰ অকাল মৃত্যুত আমি মৰ্মাহত হৈছোঁ, অতি দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মাৰ লগতে তেখেতৰ সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শোক কৰি আৰু সমবেদনা জ্ঞাপন কৰিছে। ৰাজীৱ শদিয়াৰ লগত আমাৰ নধলীয়ান গাঁওখনৰ এটা আত্মীয় ঘৰুৱা সম্পৰ্ক আছিল।
2014 চনৰ নৰ্থ ইষ্ট যুৱ ক্ৰীড়া সংঘৰ তেখেতে প্ৰথম আমাৰ ইয়াত সংগীতানুষ্ঠান কৰিছিল। তাৰপিছত যুৱ সংঘ উদ্যোগত অনুষ্ঠিত কৰা শিল্পী দিৱস যুৱ সংঘৰ অধিৱেশনৰ তেখেতে আমাৰ গাঁৱত তেখেতৰ সংগীত পৰিৱেশন কৰিছিল। গাঁওবাসীক অতি সংগীতেৰে আপ্লুত কৰিছিল। গাঁওবাসীয়ে অতি তেখেতক আন্তৰিকতাৰে ঘৰুৱাভাৱে তেখেতক গ্ৰহণ কৰিছিল। আৰু আমি এইটো কথা ক'ব বিচাৰিছোঁ, তেখেতে যিকেইটা সংগীতানুষ্ঠান আমাৰ কৰিছিল আৰু তেখেতে আমাৰ পৰা কোনো দাবী লৈ টকা পইচা বিচৰা নাছিল। আমি যি সামান্য এটা মানন হিচাপে তেখেতে লৈছিল। আমি তেখেতক যেতিয়া সোধোঁ যে আপোনাৰ সংগীতানুষ্ঠানৰ কাৰণে কিমান টকা দিব লাগিব বুলি যেতিয়া সোধোঁ, তেখেতে কয় যে মই নিজৰ গাঁৱত অনুষ্ঠান কৰিছোঁ। মোৰ যিসকল বাদ্যশিল্পী আছে তেখেতসকলৰ কাৰণে কিবা এটা দিয়ক বুলি কয়, আৰু ইমানখিনি লাগিব বুলি তেখেতে আমাক কোনোদিন কোৱা নাছিল। আৰু আমাৰ গাঁওবাসী অতি আত্মীয়তা ঘৰুৱা এনেকুৱা সম্পৰ্কত আছিল। আৰু এনেকুৱা এগৰাকী শিল্পীৰ মৃত্যুৱে আমাৰ অসমবাসীৰ কাৰণে অতি বেদনাদায়ক। তেখেতে ইমান কম সময়তে আমাৰ পৰা গুচি যাবগৈ, এইটো অতি দুখজনক কথা। আৰু তেখেতে হয়তো শাৰীৰিকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল যদিও তেখেতৰ যি আদৰ্শ, তেখেতৰ যি দেশপ্ৰেম, তেখেতৰ যি স্বদেশপ্ৰেম, আৰু তেখেতে যি কালজয়ী গীতসমূহ, দেশপ্ৰেমমূলক গীতসমূহ আমাৰ মাজত গাই থৈ গ'ল, সেইসমূহে আমাৰ জাতিটোৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত, দেশপ্ৰেমৰ ক্ষেত্ৰত বহুতখিনি আগুৱাই নিব বুলি আশা কৰি মোৰ শুভ বক্তব্য সামৰিছোঁ। অহাকাইলৈ যিটো আমি সংঘৰ উদ্যোগৰ ৰাইজৰ সহযোগত যিটো তেখেতৰ বাসগৃহলৈ আমি এটা শোক প্ৰস্তাৱ প্ৰেৰণ কৰিম। উক্ত প্ৰস্তাৱটোৰ কাৰণে গাঁওখনৰে ব্যক্তি অৰ্থাৎ ককাইদেউ ঋতুৰাজ মৰাণ তেখেতে এই মুহূৰ্ততেই তেখেতৰ ফালৰ এটা বৰঙণি গ্ৰহণ কৰিছে, আৰু এই বৰঙণিটো এতিয়াই প্ৰদান কৰিবলৈ। আৰু নীলকান্ত মৰাণ নালিয়াৰ আমাৰ গাঁওখনৰ ব্যক্তি অৰ্থাৎ সতীৰ্থ তেখেতে 500 টকা প্ৰদান কৰিম বুলি তেখেতক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু উক্ত কাৰ্যসূচী আমি সকলোকে অংশগ্ৰহণ অনুৰোধ জনাইছোঁ। নিবুল চবকে জলদি দেখিছে গৰম দিনত গ'লো, গৰম দিনত